Samavasam Raviputra Jamagrajam Sayang Garvasan Bhutam Tom Namami Sonesturam. Namaskar বন্ধুসকল মোৰ ইউটিউব চেনেল ষ্টাছলৈ সকলোকে স্বাগত জনাইছো। আজি মই মকৰ ৰাশিৰ বিষয়ে ফেব্ৰুৱাৰী মাহত কেনে যাব সুমুকৈ কৈ দিম, যেহেতু বহুত দিন সময় পোৱা নাই। আপোনাৰ ৰাশিতে বহি আছে ৰবি আৰু বুধ, দ্বিতীয় স্থানত বহি আছে শনি আৰু চন্দ্ৰ, তৃতীয়ত বহি আছে শুক্ৰ আৰু ৰাহু, পঞ্চমত বৃহস্পতি, ষষ্ঠত মংগল, নৱমত বহি আছে কেতু। গতিকে তেনেকুৱাকৈ আপোনাৰ ৰাশিফলটো আৰম্ভ হৈছে। গতিকে আপোনাৰ ৰাশিতে ৰবি আৰু বুধ থকাৰ কাৰণে ৰবি যিহেতু আপোনাৰ ৰাশিৰ শত্ৰু গ্ৰহ, শনি আৰু ৰবি কিছু শত্ৰু। শনি যিহেতু আপোনাৰ ধনস্থানত স্বগৃহী নিজৰ ঘৰত বহি আছে স্বৰাশিত। ৰবি আৰু বুধ থকাৰ কাৰণে আপোনাৰ অতি শুভ, কিছু ক্ষেত্ৰত ধন টকা পইচাৰ ক্ষেত্ৰত অতি শুভ, কিন্তু সোঁ চাইডত সৰু সুৰা মূৰৰ বিষ থাকিব পাৰে। মূৰৰ সোঁ চাইডত যিহেতু আপোনাৰ ৰাশিত ৰবি বহিছে, ৰবি যদি ৰাশিত বহে তেতিয়া মূৰৰ বিষ কেতিয়াবা হ'ব পাৰে মাজে মাজে গোটেই মাহটোৰ ভিতৰত। গতিকে চিন্তাৰ কোনো কাৰণ নাই। আৰু ৰবি আৰু বুধ থকাৰ কাৰণে আপোনাৰ কিছু ক্ষেত্ৰত কৰ্ম বা মান সন্মান এইবিলাকত আপোনালোকৰ অতি হ'ব। বন্ধুৰ পৰা সহায় লাভ কৰিব, যিহেতু আপোনাৰ বন্ধুৰ অধিপতি মংগল যিহেতু আপোনাৰ ষষ্ঠত আছে, তৃতীয় ষষ্ঠ একাদশত থাকিলে অতি হ'ব। ধনস্থান যদি চোৱা যায় টকা পইচাৰ ক্ষেত্ৰত যিহেতু আপোনাৰ শনি নিজৰ ঘৰত বহি আছে, লগত চন্দ্ৰ আছে যদিও চন্দ্ৰ কিছু মনৰ অকণমান অশান্তিকাৰক, কিন্তু শনিৰ কাৰণে ধন টকা পইচাৰ ক্ষেত্ৰত বৃদ্ধি হোৱা যোগ, গোটেই মাহটো ধন টকা পইচা বৃদ্ধি হ'ব। গতিকে তেনে ক্ষেত্ৰত আপোনাৰ টকা পইচাৰ কোনো অভাৱ নঘটে। এইটো মাহত টকা পইচা পোৱা যোগ আছে, কৰ্ম কৰিলেই বহুখিনি টকা পাব আৰু ধন টকা পইচাৰ ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব। তৃতীয়ত আছে শুক্ৰ আৰু ৰাহু। তৃতীয়ত যিহেতু ৰাহু বহাৰ কাৰণে তৃতীয় স্থানটো অতি শুভ ৰাহুৰ কাৰণে, কিন্তু শুক্ৰ যদিও অশুভ তথাপিও কিন্তু বৰ্তমান শুক্ৰ তুংগ হৈ আছে। আপোনাৰ ভাতৃ ভগ্নী, খুৰা ল'ৰা, পেহী ল'ৰা এইবিলাক যদি চোৱা যায় তেওঁলোকৰ কৰ্মযোগ, গতিকে গৃহযোগ এইবিলাক অতি শুভ হ'ব আপোনাৰ ভাতৃ ভগ্নীৰ। যিহেতু শুক্ৰ ভাতৃ স্থানত বহি আছে আৰু যিহেতু পঞ্চম স্থানৰ অধিপতি, উচ্চ শিক্ষাৰ অধিপতি যিহেতু তুংগ হৈ আছে, গতিকে যিসকলে ছায়েন্স পঢ়ি আছে, ITI, IIT, ইঞ্জিনিয়াৰিং এইবিলাক পঢ়ি আছে, আৰ্মি মিলিটাৰী পঢ়ি আছে, তেওঁলোকৰ কাৰণে অতি শুভ। তেওঁলোকে পঢ়াত বহুত শুভ ফল লাভ কৰিব। ফেব্ৰুৱাৰী মাহত পঢ়াত আগবাঢ়িব পাৰিব, যিকোনো ক্ষেত্ৰত আৰু শুভ ফল লাভ কৰিব পঢ়াৰ কাৰণে। উচ্চ শিক্ষাত বা বিদেশ ভ্ৰমণ, বাহিৰত যোৱা এইবিলাক মানে শুভ ফল লাভ কৰিব উচ্চ শিক্ষাৰ কাৰণে। গতিকে তেনে ক্ষেত্ৰত শুভ ফল লাভ কৰিব। যিহেতু চতুৰ্থ বন্ধুস্থানৰ অধিপতি ষষ্ঠত আছে, বন্ধুস্থানৰ অধিপতি হৈছে মংগল। যদি আপোনালোকে পাৰ্টনাৰশ্বিপৰ বিজনেছ কৰিব ইচ্ছা কৰে বা বন্ধুৰ লগত পাৰ্টনাৰশ্বিপত দোকান দিব ইচ্ছা কৰে, যিকোনো কৰ্ম কৰিব ইচ্ছা কৰে, খেতি কৰিব ইচ্ছা কৰে, আপোনালোকে কৰিব পাৰে, তাত কোনো বাধা নাই। গতিকে এই মাহত যদি আৰম্ভ কৰে পাৰ্টনাৰশ্বিপ বিজনেছ আপোনালোকৰ শুভ হ'ব, বহুতখিনি লাভ হ'ব, আগবাঢ়িব পাৰিব। যদি আমি চাওঁ আপোনালোকৰ পঞ্চমত যিহেতু বৃহস্পতি, পঞ্চমত বৃহস্পতি থাকিলে অতি শুভ হয়। আপোনাৰ যিসকলৰ ল'ৰা ছোৱালী আছে তেওঁলোকক কিন্তু পঢ়া শুনাত আগবাঢ়িব পাৰিব বা যিকোনো কম্পিটিশ্যনত আগবাঢ়িলে শুভ ফল লাভ কৰিব, জিকিব পাৰিব। যিকোনো কম্পিটিশ্যন আপোনালোকৰ ষ্টেজত হওক বা জেনেৰেল হওক সাধাৰণ হওক বহুত শুভ ফল লাভ কৰিব। ষষ্ঠত যিহেতু মংগল আছে, আপোনালোকৰ বন্ধুস্থানৰ অধিপতি হিচাপে মই কৈ দিলোঁ, কিন্তু ষষ্ঠত মংগল থকাৰ কাৰণে মংগলৰে আপোনালোকৰ মাটি বাৰীৰ ক্ষেত্ৰত যদি কিবা অশুভ হৈ আছে মাটি বাৰীৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব আপোনালোকে। যিকোনো ক্ষেত্ৰত মংগল আপোনালোকৰ অতি শুভ। গোটেই মাহটোত যিকোনো সময়তে মাটি বাৰীৰ কামত আগবাঢ়িব পাৰে। যদি ক্ৰয় বিক্ৰয় কৰাই হওক বা আপোনালোকৰ যিকোনো মাটি বাৰীত ভাল শুভ ফল লাভ কৰিব। গৃহ নিৰ্মাণ বা যান বাহন যোগ আছে, আপোনালোকৰ যান বাহন শুভ হ'ব। যদি চোৱা যায় দশম কৰ্মক্ষেত্ৰত কেতু বহি আছে, নৱম ভাগ্য ঘৰত কেতু বহি আছে, ভাগ্য অতি শুভ। কিন্তু কেতু থাকিলে ভাগ্যত কিছু অকণমান বিপৰ্যয় কৰে যদিও কিছু শুভ ফল লাভ কৰিব। এইকাৰণে যিহেতু কেতুৰ ঘৰত কেতু য'ত বহি আছে তাত শুক্ৰই পূৰ্ণ দৃষ্টি প্ৰদান কৰিছে, গতিকে পূৰ্ণ দৃষ্টি প্ৰদান কৰাৰ কাৰণে কেতুটো কিছু শুভ হৈ গৈছে। তেনে ক্ষেত্ৰত অতি শুভ। কৰ্মক্ষেত্ৰতো অতি শুভ। কৰ্মাধিপতি হৈছে শুক্ৰ, শুক্ৰ যিহেতু তুংগ হৈ আছে, গতিকে কৰ্ম পোৱা যোগ দেখা যায়। ফেব্ৰুৱাৰী মাহত আপোনালোকে এপ্লাই কৰক, যিকোনো ক্ষেত্ৰত আপোনালোকে ভাল ফল লাভ কৰিব। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।